মান্দাকাটাত ১৩ সংখ্যক সদৌ অসম টাংচুডো চেম্পিয়নশ্বিপ ১০খন জিলাৰ অংশগ্ৰহণ ক্ৰীড়াংগনত ২০০ গৰাকী খেলুৱৈৰ সমাৱেশ শনিবাৰৰ পৰা দুদিনীয়াকৈ মান্দাকাটা এছ স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হয় ১৩ সংখ্যক সদৌ অসম টাংচুডো চেম্পিয়নশ্বিপ ২০২৬ ITF টাংচুডো স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ সহযোগত তথা লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ১০খন জিলাৰ টাংচুডো খেলুৱৈয়ে 11 অনূৰ্ধ্ব 14 অনূৰ্ধ্ব 17 অনূৰ্ধ্ব 19 অনূৰ্ধ্ব 19 ঊৰ্ধ্ব আদি বিভিন্ন শাখাত প্ৰায় ২০০ গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব শনিবাৰে প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ পাছত প্ৰথম দিনা অনুষ্ঠিত হ'ল ছিনিয়ৰ শাখাৰ খেল এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক টাংচুডো নেশ্যনেলৰ বাবে বাছনি কৰা হ'ব অসম দল তদুপৰি ইটালীত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবেও কৰা হ'ব খেলুৱৈ বাছনি এই সন্দৰ্ভত জনালে ITF টাংচুডো স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈয়ে আমাৰ এই বছৰ 13 অল আছাম টাংচুডো চেম্পিয়নশ্বিপ মান্দাকাটা লাহিৰাম কাকতি অল মাৰ্চেল আৰ্ট একাডেমী উদ্যোগত অনুষ্ঠিত হৈছে আমি ITF টাংচুডো স্পৰ্টছ এছ'চিয়েশ্যনে ইয়াত সহযোগ কৰিছোঁ আমাৰ এতিয়ালৈকে 10খন জিলাই অংশগ্ৰহণ কৰিছে এৰাউণ্ড 200 ষ্টুডেণ্ট আমাৰ পাৰ্টিচিপেট কৰিছে হয় আৰু লগতে আছে আণ্ডাৰ 19 আণ্ডাৰ 11 আণ্ডাৰ 14 আণ্ডাৰ 17 আণ্ডাৰ 19 এবভ 19 এণ্ড ব্লেক বেল্ট কেটেগৰী এইবিলাকত ফাইটিং হৈছে আৰু কাটা কম্পিটিশ্যন ইয়াত হ'ব আজি প্ৰথম দিনাখন আমাৰ ইনগ্ৰেশ্যন হ'ল ইনগ্ৰেশ্যনৰ পিছৰ পৰা এতিয়া আমাৰ যিবিলাক ছিনিয়ৰ কেটেগৰী আছে সেইখিনি আমাৰ চলি আছে আণ্ডাৰ 17তে আৰম্ভ হৈছে খেলবিলাক ইয়াৰ পিছতে আণ্ডাৰ 19 হ'ব আৰু শেষত ব্লেক বেল্ট কেটেগৰীটা হ'ব এতিয়া আমাৰ আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপ আছে ইয়াৰ পৰাই চিলেকশ্যন কৰা হ'ব যিসকল গ'ল্ড মেডেল চিলভাৰ থাকিব সেইবিলাক হ'ব লগতে আগন্তুক আমাৰ দুখন ইণ্টাৰনেশ্যনেল খেল আছে এখন ইটালীত আছে আগন্তুক নৱেম্বৰ 24-25 তাৰিখে আমি আশা ৰাখিছোঁ এই খেলৰ পৰা আমি তেওঁলোকক চিলেকশ্যন কৰিব পাৰিম নহ'লে আগন্তুক যিখন এছিয়ান চেম্পিয়নশ্বিপ হ'ব তাৰ কাৰণে আমি চিন্তা কৰিম হয় আমাৰ যিটো লাহিৰাম কাকতি যিটো অল মাৰ্চেল আৰ্ট একাডেমী তেওঁলোকে বহুত কষ্ট কৰি এই খেলখন অনুষ্ঠিত কৰিছে মই গগৈ নিউজৰ আৰু অলিম্পিয়া নিউজৰ থ্ৰুদি মই সকলো উদ্যোক্তাকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান কষ্ট কৰি দিন ৰাত একাকাৰ কৰি দিছে খেলখন অনুষ্ঠিত কৰিব যাতে মান্দাকাটাৰ নিচিনা জেগাত আমি যাতে অল আছাম খেল এখন তেওঁলোকে পাতিছে এইটো কাৰণে আমাৰ কাৰণে বহুত ডাঙৰ কথা থাকিবৰ কাৰণে সুবিধা কৰি দিছে একোমোডেশ্যন যে খোৱা থকা অহা যোৱাৰ গোটেইখিনি তেওঁলোকে ব্যৱস্থা কৰি দিছে যাতে আমাৰ ৰেফাৰীসকলকো থকাৰো ব্যৱস্থা কৰিছে হোটেলত কোনোফালে মানে কি আমাক কম অনুভৱ কৰিব দিয়া নাই আমি সন্থাৰ আমাৰ যিখিনি টাংচুডো সন্থা যিখিনি আছে বিষয়ভাৱে ক'বলৈ গ'লে কষ্ট বিশেষ একো কৰা নাই বাকী আমি টেকনিকেল ছাইডটো চাইছোঁ তেওঁলোকে বাকী গোটেই থকা খোৱা ব্যৱস্থা আদি কৰিছে মই পুনৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ যাতে আগন্তুক আমাক ভৱিষ্যতৰ খেলবিলাকতো পূৰ্ণ সহযোগ কৰে বুলি হয় মান্দাকাটাত সদৌ অসম ভিত্তিত টাংচুডো প্ৰতিযোগিতা আয়োজনৰ সুবিধা লাভ কৰি আনন্দিত লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমীৰ বিষয়ববীয়াসকল ITF টাংচুডো স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামক কৃতজ্ঞতা জনালে আয়োজক সমিতিৰ কোষাধ্যক্ষ ইমতাজুল হকে আমি সঁচাকৈ গৌৰৱান্বিত আমি প্ৰাউড ফিল কৰোঁ মান্দাকাটা নিচিনা ঠাই এডোখৰত আজি আমি অসম ভিত্তিত খেল এখন আমি পাতিব পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু এই চেগতে মই ৰাজ্যিক পৰ্যায়ৰ দায়িত্বত থকা অল আছাম টাংচুডোৰ বিষয়ববীয়াসকলক ওচৰত চিৰকৃতজ্ঞ লগতে মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাৰ এই মান্দাকাটাবাসী অঞ্চলৰ ৰাইজক অভিভাৱকসকলক এটাই অনুৰোধ জনাওঁ আমাৰ সপোনৰ যি আমি যাক লৈ সপোন দেখোঁ নিজৰ ল'ৰা ছোৱালীক লৈ তেওঁলোকক এই অনুষ্ঠানটোৰ লগত জড়িত কৰক সেল্ফ ডিফেন্সৰ ওপৰত সুৰক্ষিত কৰক নিজক সজাগ কৰি ৰাখিবৰ কাৰণে সুৰক্ষিত কৰক এই অনুষ্ঠানটোৰ লগত জড়িত হৈ যিহেতু বৰ্তমান সময়ত মাদক দ্ৰব্যই নৱপ্ৰজন্মক ধ্বংসৰ পথত ঠেলি লৈ গৈ আছে যদি সেই ল'ৰা ছোৱালী এনেকুৱা প্ৰেক্টিছ বা এনেকুৱা ট্ৰেইনিং কৰি থাকে তেওঁলোকে নিশ্চয় সেই বস্তুৰ পৰা বিৰত হৈ থাকিব সেই আশাৰে আমি লাহিৰাম কাকতি অল মাৰ্চেল আৰ্টছ একাডেমী এটা মানে পদক্ষেপ লৈ আহিছোঁ অঞ্চলটোক সজাগ কৰা অঞ্চলটোক সচেতন কৰাৰ ক্ষেত্ৰত গতিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই এই অঞ্চলৰ সকলো ৰাইজক এটাই অৱগত কৰিব বিচাৰোঁ তেখেতসকলে এই অনুষ্ঠানটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁলোকৰ ল'ৰা ছোৱালীক এটা সুপথ দেখুওৱাৰ বাবে তেওঁলোকে দৃঢ় পৰিকল্পবদ্ধ হওক ৰাজ্যিক প্ৰতিযোগিতাৰ মঞ্চত বিভিন্ন শাখাত পদকজিনী খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি
তদুপৰি শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ কেইবাগৰাকীও টাংচুডু খেলুৱৈক সম্বৰ্ধনা জনায় আয়োজকে। ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে বাছনি লাভ কৰক অসমৰ সুদক্ষ খেলুৱৈয়ে। ৰাজ্যিক ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ অভিলেখ সংখ্যক টাংচুডু খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনে। Nogga Rangers, I'm